সকলে নমস্কাৰ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল পিংকুল বিশ্বনাথ মোৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক নেপাল দেখুৱাম প্ৰথমবাৰৰ কাৰণে নেপাললৈ গৈ আছোঁ ট্ৰেইনত আৰু ট্ৰেইনত ইয়াৰ পৰা NJP নিউ জলপাইগুৰিলৈকে যাম তাৰ পৰা বাছত যাব লাগিব আৰু এইটো মোৰ প্ৰথম জাৰ্নি মই নেপাল আগতে যোৱা নাই তো ভিডিঅ'টোৰ জৰিয়তে নেপালত যি দেখা পাওঁ আপোনালোকক দেখুৱাব চেষ্টা কৰিম আশা কৰোঁ ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে সম্পূৰ্ণকৈ উপভোগ কৰিব আৰু যদি ভিডিঅ'টো উপভোগ কৰি ভাল পায় তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰাৰ লগতে মোৰ পিংকুল বিশ্বনাথ নামে থকা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছোঁ তো চাই থাকক ভিডিঅ'টো আপোনালোকে ভাল পাব এতিয়া ৰাতিপুৱা 5:30 বাজিছে কিন্তু চাওক ট্ৰেইন ষ্টেচনত মানুহৰ ভিৰ চাওক এনেকৈ চাহ চানা তিয়হ কাপোৰ যি য'ত লাগে আৰু ট্ৰেইনত আপোনালোকে চব যি বিচাৰে তাকে পাব আমি এতিয়া NJP আহি পাই গ'লোঁ এতিয়া 5:15 মান হৈছে অকণমান আমি এডভান্স আহি পাই গ'লোঁ এতিয়া যদি গাড়ী পাওঁ তেনেহ'লে আমি পানী টেংকিলৈকে যাম আৰু যদি গাড়ী নাপাওঁ তেনেহ'লে আজি ইয়াতে ৰুম লৈ থাকিব লাগিব আৰু কাইলৈ ৰাতিপুৱা আমি পানী টেংকি যাম যদি গাড়ী পাওঁ আজিয়ে গুচি যাম তো মই যিহেতু ফাৰ্ষ্ট টাইম আহিছোঁ নেপাল আৰু যি দেখোঁ আপোনালোকক মোৰ ভিডিঅ'টোৰ জৰিয়তে দেখাই থাকিম চাই থাকিব ভিডিঅ'টো শিলিগুৰি মেইন টাউনৰ পৰা এতিয়া আমি গৈ আছোঁ পানী টেংকি এইখন হৈছে শিলিগুৰি মেইন টাউন ডাঙৰ হয় টাউনখন দেই দেখিছে আমি এতিয়া নেপালত সোমালোঁ আৰু নেপালৰ এইখনক কাকভেটা বুলি কোৱা হয় এতিয়া কাকভেটাৰ পৰা আমাৰ জেঠাইৰ ল'ৰা এজন থাকে ইয়াতে ইয়াৰ পৰা 10 কিলোমিটাৰমান হয় সেইখন চাৰআলি বুলি কোৱা হয় কালি আমি ৰাতি ইয়াতে 9টা মানত পালোঁহি নেপালত আৰু নেপালত যিহেতু দাদা এজন থাকে আমাৰ জেঠাইৰ ল'ৰা তো দাদাৰ ৰুমতে থাকিলোঁ আৰু এতিয়া আমি এটা জেগালৈ গৈ আছোঁ তো ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক ক'ত গৈ আছোঁ কি কৰি আছোঁ গোটেইখিনি মোক দেখাম কালি এজন আমাৰ জেঠাই ল'ৰা দাদা ঘৰত থাকিলোঁ মই আছোঁ নেপালৰ এইখন মেচি আই হস্পিটেল এইখন মই দেখাই দিছোঁ নেপাললৈ সোমাই আহিলে অলমষ্ট 35 কিলোমিটাৰ ডিষ্টেঞ্চতে এইখন আছে মেচি হস্পিটেল আৰু ইয়াৰ সন্মুখতে এখন আছে দৃষ্টি আই হস্পিটেল তো এইখন হৈছে মেচি হস্পিটেল ইয়াতে অসমৰ পৰা বা ছিকিমৰ পৰা আৰু এইখনেই হৈছে মেচি আই হস্পিটেল আৰু নেপালত টপ 10 হস্পিটেল আছে আই হস্পিটেল তাৰ ভিতৰত মেচিখনো হৈ পৰে মেচি আৰু ইয়াৰ পৰা অলপ আঁতৰতে মই অলপ আগতে কৈছোঁৱেই এইফালে আছে দৃষ্টি আই হস্পিটেল অন্ধৰ মানুহৰ সংখ্যা দূৰ কৰিবৰ কাৰণে নেপালে 1973 পৰাই যুঁজি আছে আৰু সেইটো কাৰণে নেপালত বহুত কেইখন নামী দামী আই হস্পিটেল আছে আপোনালোকে নিশ্চয়কৈ জানে বহুত মানুহৰ অসমৰে হওক বা অন্যান্য ষ্টেটৰ হওক যোনবোৰ মানুহৰ চকুৰ প্ৰব্লেম হয় বেছিভাগ মানুহে ইয়ালৈ আহে চকু চিকিৎসা কৰিবৰ কাৰণে মেচি আই হস্পিটেলৰ ভিতৰখন ইমান ধুনীয়াকৈ চাফ চিকুণ কৰি ৰাখে চাওক এই চাফ চিকুণ কৰিবৰ কাৰণে 3-4 গৰাকী মহিলাই ইয়াত কাম কৰি আছে মানে মহিলা ৰাখিছে চাওক মোৰ হাতত থকা পইচাটো হৈছে নেপাল কাৰেঞ্চি NC আৰু ইণ্ডিয়াৰ পইচা যদি আপোনালোকে 1000 টকা দিয়ে তেনেহ'লে নেপাল কাৰেঞ্চি আপোনালোকে 1600 টকা পাব মানে আমাৰ ইণ্ডিয়াৰ যিটো 1000 টকাৰ ভেলুটো ইকুৱেল হ'ব তেতিয়াহে নেপালৰ কাৰেঞ্চি যেতিয়া 1600 টকা দিব তেতিয়া 1000ৰ লগত ইকুৱেল হ'ব গতিকে নেপাল কাৰেঞ্চিতকৈ ইণ্ডিয়ান কাৰেঞ্চি ভেলুটো অলপ বেছি আৰু মই যিহেতু ইয়াত আছোঁ নেপালত আছোঁ তো নেপাল কাৰেঞ্চি যিহেতু প্ৰয়োজন হ'ব গতিকে 500 টকা এটা এক্সচেঞ্জ কৰি ল'লোঁ নেপাল কাৰেঞ্চি লৈ ল'লোঁ ইণ্ডিয়া কাৰেঞ্চি 1000 দি 500 দি পেলাই 800 টকা লৈছোঁ নেপালৰ এটা উল্লেখনীয় জেগা অৰ্জুন ধৰা চাব আহিছোঁ আৰু মন আছিলে অৰ্জুন ধৰাৰ উপৰিও আৰু বেলেগ বেলেগ জেগা কিছুমান চাবৰ কাৰণে কিন্তু আজি ৰিটাৰ্ণ হ'ব লাগিব তো ৰিটাৰ্ণ হোৱাৰ আগতে বোলো আপোনালোকক নেপাললৈ আহি এটা জেগা যদি নেদেখাওঁ নিজৰে মনটো ভাল নালাগিব তো সেইকাৰণে আপোনালোকক অৰ্জুন ধৰা দেখাবৰ কাৰণে আহি আছোঁ অৰ্জুন ধৰা আহিলে প্ৰথমে আপোনালোকে অৰ্জুনৰ ৰথখন চাওক একদম ধুনীয়াকৈ এখন ৰথ দেখা পাব
আৰু এই বাটেদি অৰ্জুনৰ ৰথখন দেখাৰ পাব তাৰ পাছতে এই পেটেদি অলপ দূৰ গ'লে আপোনালোকে যি অৰ্জুন ধৰা মন্দিৰটো দেখা পাব মই সেয়াও গোটেইখিনি আপোনালোকক দেখাম প্ৰথমে আপোনালোকক মোৰ ভিডিঅ'টোৰ জৰিয়তে অৰ্জুন ধৰাৰ যিখন মেইন ৰথ সেই ৰথখনৰ কি ধুনীয়াকৈ বনোৱা হৈছে মই সেইখন আপোনালোকক মোৰ ভিডিঅ'টোৰ জৰিয়তে দেখুৱাইছোঁ আৰু ইয়াৰ পিছতে আপোনালোকক অৰ্জুন ধৰাৰ মন্দিৰটো ধুনীয়াকৈ দেখাম চাই এইফালে দিতুল দা আছে এইফালে অচিন্ত দা আছে আমি তিনিজনে আহিছোঁ এটা টুৰিষ্ট প্লেছে হয় আৰু অৰ্জুন ধৰাৰ বিশেষকৈ অৰ্জুনে কাৰ মাৰি পাতালৰ পৰা পানী ওলাইছিল বুলি এটা প্ৰবাদ আছে আৰু সেই অৰ্জুন ধৰালৈ আহি আছোঁ ইয়াতে জোতা থ'ব লাগিব এয়া জোতা থৈ তাৰপিছত ভিতৰলৈ যাম দেখাই আছোঁ এই ওপৰত থাকি নি এতিয়া মই অৰ্জুন ধৰা মন্দিৰৰ ভিতৰলৈ সোমাই আহিছোঁ প্ৰথমে সোমাই আপোনালোকে ইয়াতে এটা ধুনীয়া মন্দিৰ দেখিব মা শ্ৰী লক্ষ্মী আৰু নাৰায়ণ মন্দিৰ এই চাওক লক্ষ্মী আৰু নাৰায়ণৰ মূৰ্তি আছে ইয়াতে দৰ্শন কৰি ল'ব তাতে ইয়াত কেইবাটাও মন্দিৰ আছে শিৱলিংগ আছে প্ৰথমে আপোনালোকক দেখালোঁ শ্ৰী লক্ষ্মী আৰু নাৰায়ণ মন্দিৰ এতিয়া ইয়াত আছে এইটো হনুমান মন্দিৰ কৃষ্ণ আৰু এইটো হৈছে শিৱ বাবা এইটো চাওক অৰ্জুন ধৰাৰ মূল মন্দিৰটো হৈছে এইটো মই আপোনালোকক বাহিৰৰ পৰিৱেশটো ধুনীয়াকৈ দেখাই দিছোঁ এইটো নেপাল আহি সাৰ্থক হ'ল কাৰণ নেপালত আহিয়ে মই আপোনালোকক এটা সুন্দৰ মন্দিৰ দেখাব পাৰিছোঁ এইফালে নিকাজ দুৱাৰ এইফালে মানে ওলাব পাৰি এইফালে প্ৰৱেশ দুৱাৰ আছে এইটো দেখাই আছোঁ ভিতৰৰ পৰিৱেশটো এইফালে প্ৰৱেশ দুৱাৰ ওচৰৰ পৰা দেখাই আছোঁ মই ওপৰলৈ উঠি আহিছোঁ আৰু এয়া হৈছে চাওক 500ৰো অধিক শিৱলিংগ আছে নন্দী এইফালে নন্দী এই তো এইফালে দিয়া ইয়াত চাওক কমো 500ৰ ওপৰত ইয়াতে শিৱলিংগ আছে আৰু যিমান দৰ্শনাৰ্থী আহে দৰ্শনাৰ্থীসকলে এইফালেদি ইয়াত ধুনীয়াকৈ ৰাস্তা দি দিছে চাওক গোটেইকেইটা শিৱলিংগ আপোনালোকে ওচৰৰ পৰা দৰ্শন কৰি যাব পাৰিব কৃষ্ণ এইফালে অৰ্জুনে চাওক অৰ্জুনে পাতাললৈ কাৰ মৰাৰ দৃশ্যটো ধুনীয়াকৈ প্ৰতিমূৰ্তিৰ জৰিয়তে ইয়াতে দেখুৱাইছে চাওক এখন কাঠৰ হয় চাওক কি ধুনীয়াকৈ নিৰ্মাণ কৰিছে এয়া সম্পূৰ্ণ দৰ্জা খিৰিকীবোৰ কাঠৰ গোটেই মন্দিৰটোৱে কাঠৰে নিৰ্মাণ কৰি উলিয়াইছে চাওক আৰু প্ৰতিটো জেগাতে চাওক ধুনীয়াকৈ ভগৱানৰ মূৰ্তি বিষ্ণুৰ মূৰ্তি এনেকৈ কৰি মূৰ্তি বনোৱা হৈ আছে আৰু সেই দৰ্জাখনেই চাওকচোন মূল দুৱাৰখন কি ধুনীয়াকৈ নিৰ্মাণ কৰিছে কাঠৰে প্ৰতিমূৰ্তি বনাই থৈ দিছে চাওক ব্ৰহ্মা লক্ষী এনেকৈ কৰি প্ৰতিটো মূৰ্তি ধুনীয়াকৈ নিৰ্মাণ কৰিছে মন্দিৰটোৰ ভিতৰ ভাগ দেখাইছোঁ ভিতৰ ভাগলৈ গৈ আছোঁ আপোনালোকক দেখাম আৰু এটা নন্দী প্ৰতিমূৰ্তি আৰু এয়াই অৰ্জুনে পাতাললৈ কাৰ মাৰি পাতালৰ পৰা পানী উলিওৱাৰ সেই যিটো মানে কাহিনী সেই কাহিনীৰ লগত জড়িত ৰাখি এই প্ৰতিমূৰ্তিটো নিৰ্মাণ কৰিছে হা 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 আমি এবাৰ
চাৰালি ওচৰত নেপালৰ চাৰালি বুলি এটা জেগা আছে আৰু সেই চাৰালিৰ ওচৰতে লিম্বুসকলৰ এটা মন্দিৰ সেই মন্দিৰটো দৰ্শন কৰিবৰ কাৰণে আহিছোঁ যেহেতু নেপাল আহিছোঁ ওচৰে পাঁজৰে যিকেইটা দেখা পাইছোঁ আপোনালোকক বোলো দেখুৱাওঁ ভিডিঅ'ৰ জৰিয়তে সেইকাৰণে আহিছোঁ আৰু আপোনালোকক দেখাম পাখি ভাড়া মাতা মন্দিৰ আৰু ইয়াতে যজ্ঞ সম্ভৱ যজ্ঞস্থলী হয় মাতা মন্দিৰ দৰ্শন কৰিব আহিলোঁ ইয়াত দুৰ্গা মাৰ বিশেষকৈ দুৰ্গা মাৰ প্ৰতিমূৰ্তি আছে মই দেখুৱাইছোঁ মোৰ ভিডিঅ'টোৰ জৰিয়তে মেইনলি দুৰ্গা মাৰ মন্দিৰ হয় এইটো আৰু চাওক ধুনীয়াকৈ ইয়াতে আছে সূৰ্যনাৰায়ণ ভগৱানৰ প্ৰতিমূৰ্তি ধুনীয়াকৈ থোৱা হৈছে মই দেখুৱাই আছোঁ আপোনালোকক এজোপা বটগছ সেই বটগছজোপাৰ তলতেই দুৰ্গা মাৰ প্ৰতিমূৰ্তি ৰখা হৈছে আৰু ইয়াত হৈছে পাঠিভাড়া মাতাও মুখ্য মন্দিৰ এইটোৱেই হৈছে মেইন মন্দিৰ